নমস্কাৰ বন্ধুসকল, দ্য আননোন ফেক্টছ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে টাইমছ অৱ চাপেখাতি পেজত আমাৰ ভিডিঅ'সমূহ পাব। অনুগ্ৰহ কৰি ভিডিঅ'টিত দিয়া তথ্যসমূহে আপোনাক অলপ হ'লেও যদি উপকৃত কৰিছে বুলি ভাবে আমাৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আমি চৰাইদেউ জিলাৰ পেহকুৰি সম্পৰ্কে লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন। অনুগ্ৰহ কৰি স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাব। অসমৰ চৰাইদেউ জিলাখন এখন অতিকে ইতিহাস জড়িত ঠাই। এই চৰাইদেউ জিলাৰ সৰুপথাৰ গাঁৱত পেহী পুখুৰী চুবুৰীত আহোম ৰজাৰ দিনতে খন্দোৱা এটা পুখুৰী আছে, যাৰ নাম পেহী পুখুৰী। ইয়াৰ মাটিকালি প্ৰায় 22 বিঘা আৰু জলভাগৰ কালি 11.5 বিঘা। পেহী পুখুৰীৰ মূল বিশেষত্ব হ'ল এই পুখুৰীটো খন্দা হোৱা নাছিল, পাৰহে বন্ধোৱা হৈছিল। পাৰ বান্ধি দিয়াৰ ফলত ইয়াত পানী জমা হৈ পুখুৰীৰ ৰূপ লয়। আহোমসকলৰ এজন লেখত ল'বলগীয়া ৰজা আছিল স্বৰ্গদেউ গদাধৰ সিংহ। লালুখোলা বৰফুকনৰ কুচক্ৰান্তত পৰি ল'ৰা ৰজাই সকলো ৰজা খাব পৰা যোগ্য আহোম ডেকাক অংগক্ষত কৰাৰ নিৰ্দেশ দিছিল, যিহেতু সেই সময়ত এটা নিয়ম আছিল যে অংগক্ষত ডেকা ৰজা খাব নোৱাৰে। ল'ৰা ৰজাৰ কুশাসন উফৰাবলৈ গদাধৰ সিংহ ৰজা হোৱাটো খুব প্ৰয়োজন হৈ পৰিছিল, আৰু সেইবাবে আহোম ৰমণী জয়মতী কোঁৱৰীয়ে জোৰ কৰি গদাধৰ সিংহক পলুৱাই পঠাইছিল। মহৰ ঘুলি এটাত জমা হোৱা পানীৰে এগৰাকী ধুবুনীয়ে কাপোৰ ধুই আছিল। ল'ৰা ৰজাৰ চাওদাংবোৰে গদাধৰক বিচাৰি চলাচ কৰি ফুৰিছিল। সেই সময়তে গদাধৰে সেই ঠাইত উপস্থিত হৈছিল আৰু ধুবুনীগৰাকীক পেহীদেউ সম্বন্ধৰে সম্বোধন কৰি চাওদাংসকলৰ পৰা বচাবলৈ অনুৰোধ কৰিছিল। ধুবুনীগৰাকীয়ে ধুবলৈ অনা কাপোৰৰ মাজত সুমুৱাই চাওদাংসকলৰ পৰা গদাধৰক ৰক্ষা কৰি চাওদাংসকলক এটা দিশত আৰু বিপৰীত দিশত গদাধৰক নগা পাহাৰলৈ পলুৱাই পঠিয়াইছিল। পিছত গদাধৰ সিংহ যেতিয়া ৰজা হৈছিল, তেওঁক বিপদত সহায় কৰা পেহীয়েক সম্বোধন ধৰা মহিলাগৰাকীক পাহৰি যোৱা নাছিল, আৰু ধুবুনী মহিলাগৰাকীক সহায় কৰা মানসেৰে মহৰ ঘুলি থকা ঠাইডোখৰত চাৰিওফালে পাৰ বান্ধি এটি পুখুৰী নিৰ্মাণ কৰি দিছিল। কালক্ৰমত এই পুখুৰীটোৱেই পেহী পুখুৰী নামে জনাজাত। এসময়ত পুখুৰীটোৰ দক্ষিণ পূব দিশটি ছিগি গৈছিল যদিও সোণাৰী সমষ্টিৰ প্ৰাক্তন এজিপিৰ বিধায়ক ভদ্ৰেশ্বৰ গোহাঁইদেৱৰ তৎপৰতাত ইয়াক নিৰ্মাণ কৰা হৈছিল। অৱশ্যে বৰ্তমান এই পুখুৰীটোৰ চাৰিওফালে যি ফেন্সিং আছে সেয়া জহি খহি গৈছে। স্থানীয় ৰাইজে যোৱা 21 জুন তাৰিখে পুখুৰীটোৰ চাৰিওফালে বৃক্ষৰোপণৰ কাৰ্যসূচী লৈ প্ৰায় 100 জোপাৰ ওপৰত গছপুলি ৰোপণ কৰিছে, আৰু তেওঁলোকে আশা কৰিছে চৰকাৰে এই পুখুৰীৰ উন্নয়ন আৰু সৌন্দৰ্যৰ বাবে বিহিত ব্যৱস্থা লৈ গ্ৰাম্য পৰ্যটনৰ দিশটো টনকিয়াল কৰি তুলিব, আৰু গদাধৰ সিংহৰ দিনতে নিৰ্মাণ কৰা এই পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰিব।